নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন মজা সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। চাৰিওফালে চাৰিটা খুঁটা, মাজতে আছে নুদুকা পেটা, দুই বিচনীৰে বিচি থাকে, লেৰেলা সাপে নাচি থাকে। বন্ধু বান্ধৱীসকল, আকৌ এবাৰ কৈছোঁ, চাৰিওফালে চাৰিটা খুঁটা, মাজতে আছে নুদুকা পেটা, দুই বিচনীৰে বিচি থাকে, লেৰেলা সাপে নাচি থাকে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি উত্তৰটো জানে কমেণ্ট কৰকচোন। হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে, উত্তৰটো হৈছে হাতী। যি বনায় তেওঁ মোক নিবিচাৰে, যি কিনে তেওঁ মোক ব্যৱহাৰ নকৰে, যি ব্যৱহাৰ কৰে তেওঁ মোক নেদেখে। বন্ধু বান্ধৱীসকল, ক'ব পাৰিব এনেকুৱা কি বস্তু আছে যিটো যি বনায় তেওঁ মোক কেতিয়াও জীৱনত নিবিচাৰে, যি কিনে তেওঁ কিন্তু মোক ব্যৱহাৰেই নকৰে, আৰু যি ব্যৱহাৰ কৰে তেওঁ মোক নেদেখে। যদি বস্তুটো কি জানে কমেণ্ট কৰি জনাওকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে কবৰ। কাৰণ কবৰ যি বনায় তেওঁক জীৱনত নিবিচাৰে, আৰু যি কিনে তেওঁ বেলেগৰ বাবেহে কিনি নিয়ে, আৰু যি ব্যৱহাৰ কৰে তেওঁ আকৌ গমেই নাপায়। বৰষুণ আহিলে মই ডাঙৰ হৈ যাওঁ, মই কি? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে মই কি যি বৰষুণ আহিলেহে ডাঙৰ হৈ যায়? হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে, উত্তৰটো হৈছে ছাতি। এখন ইলেক্ট্ৰিক ট্ৰেইন পূব দিশত গৈ আছিল, তাৰ পৰা ওলোৱা ধোঁৱাবোৰ কোন দিশত যাব? বন্ধু বান্ধৱীসকল, উত্তৰটো ভাবি কওকচোন। যদি এখন ইলেক্ট্ৰিক ট্ৰেইন পূব দিশত গৈ থাকে, তাৰ পৰা ওলোৱা ধোঁৱাবোৰ কোন দিশত যাব? যদি উত্তৰটো জানিব পাৰিছে কমেণ্ট এটা কৰকচোন। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে ধোঁৱা নোলায়, কাৰণ ইলেক্ট্ৰিক ট্ৰেইনত ধোঁৱাই নোলায়। বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব পাৰিবনে এইটো ক'ত ডিচেম্বৰ মাহ আগতে আহে আৰু নৱেম্বৰ মাহ পাছত আহে? বন্ধু বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো জানে কমেণ্ট কৰকচোন। ক'ত ডিচেম্বৰ মাহ আগতে পাওঁ আৰু নৱেম্বৰ মাহটো পাছত পাওঁ? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই ধৰিছে, উত্তৰটো হৈছে ডিক্সনেৰী। কাৰণ ডিক্সনেৰীত নৱেম্বৰটো পাছত আহে আৰু ডিচেম্বৰটো আগত আহে। ক'ত 11 + 2 = 1 হয়? বন্ধু বান্ধৱীসকল, ক'ব পাৰিব এনেকুৱা কি ঠাই আছে য'ত 11 লগত 2 যোগ কৰিলে 1 পোৱা যায়? যদি উত্তৰটো জানে কমেণ্ট কৰক। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে ঘড়ী, কাৰণ ঘড়ীত 11 লগত 2 যোগ কৰিলে 1 বাজে। কি বস্তু তুমি বাওঁহাতে চুব পাৰা কিন্তু সোঁহাতে নোৱাৰা? বন্ধু বান্ধৱীসকল, ক'ব পাৰিব এনেকুৱা কি বস্তু আছে যিটো তুমি বাওঁহাতে চুব পাৰা কিন্তু সোঁহাতে চুব নোৱাৰা? আৰু সেইটো আমাৰ শৰীৰৰে অংগ। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলানে? যদি পাৰিছা কমেণ্ট দিয়া। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে আমাৰ সোঁহাতৰ কিলাকুটি। কাৰণ সোঁহাতৰ কিলাকুটিটো আমি বাওঁহাতে চুব পাৰোঁ কিন্তু নিজৰ সোঁহাতে চুব নোৱাৰোঁ। তলৰ ইমজিটোৱে এটা জন্তুক প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে যদি সেই জন্তুটোৰ নাম জানিব পাৰে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।